গাইজ সকলোকে নমস্কাৰ। মই আজি আহিছোঁ আপোনালোকক নতুন ৰয়েল এনফিল্ড বুলেট এখনত আপোনালোকক ভিডিঅ' দেখাবৰ কাৰণে মই আহিছোঁ। লগতে মই এবাৰ প্ৰথমে ভিতৰলৈ সোমাই কিনি চাই লওঁ কি বাইক আছে। লগতে দাদা আপোনালোকৰ ডিলাৰখনৰ নামটো অকণমান কৈ দিব। আমাৰ হৈ গ'ল চেতিয়া অট'মোবাইলছ হয়, ৰয়েল এনফিল্ড চেতিয়া অট'মোবাইলছ। আমাৰ জেগাটোৰ নাম হৈ গ'ল আপোনাৰ তিনিচুকীয়া বৰগুৰি কোৰ্ট তিনিআলি নিয়েৰ DC অফিচ। আচ্ছা, এইখিনিতে আপোনাৰ আমাৰ ডিলাৰটো মানে আছে। আপুনি গুগলত মাৰি দিলে আপুনি আপোনাৰ ৰয়েল এনফিল্ড চেতিয়া অট'মোবাইলছ বুলি ক'লে ডাইৰেক্ট আপোনাৰ বৰগুৰি কোৰ্ট তিনিআলি ইয়াত আপোনাৰ লোকেশ্যনটো দেখাই দিব। লগতে দাদা আপোনাক মোৰ মিলাংময় ইউটিউব অফিচিয়েল পৰা নমস্কাৰ জনাইছোঁ। লগতে দাদা আপোনালোকৰ এই ডিলাৰখন শদিয়া চাপাপুৱাৰ পৰা আহিলে তিনিচুকীয়া কোনফালেদি সোমাব লাগিব? আমাৰ তিনিচুকীয়া আপোনাৰ যদি শদিয়া ফালৰ পৰা আহে আপোনাৰ STC বাছ ষ্টেণ্ডৰ পৰা যদি বাছত আহে তেতিয়াহ'লে আপোনাৰ STCৰ পৰা আমাৰ ইয়ালৈকে আপোনাৰ বেটেৰী ৰিক্সা পাব। তাতে আপুনি আমাৰ এইখিনি বৰগুৰি কোৰ্ট তিনিআলি বুলি কয়, যিখিনি আমাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচসকল আছে, DC অফিচ আছে, SP অফিচ আছে, DTO অফিচ আছে, সেইখিনি আমাৰ ওচৰ আছে। বৰগুৰি কোৰ্ট তিনিআলি বুলি কয়। ঠিক আছে। আৰু যদি আপুনি বাইকত বা গাড়ীত আহে আপুনি এফালে বাইপাছ দি আহিব পাৰে। বাইপাছৰ আহিলে আপুনি ডাইৰেক্ট বৰগুৰি কোৰ্ট তিনিআলি বুলি কৈ দিলে ডাইৰেক্ট ইয়াতে আহি যাব আমাৰ ডিলাৰটো। হয়, চেতিয়া অট'মোবাইলছ হয় আমাৰ। হয়, আপোনালোকক দাদাই কৈ দিলে বাৰু তিনিচুকীয়া হৈ কোনফালেদি আহিব লাগে সেইখিনিৰ বিষয়ে আপোনালোকক দাদাই জনাই দিলে বাৰু। 50cc আপোনাৰ এখন গৰিলা আছে, গৰিলাখন দেখাই দিব পাৰে। লগতে এইফালে চাই লওক গৰিলা আছে বোলে। তাৰপিছত আপোনাৰ এখন হিমালয়ান 450 আছে। এইখন কি বোলে দাদা? হিমালয়ান 450। এইখন হিমালয়ান 450 বোলে। হয়। লগতে দাদা ইয়াত টিউবলেছ টায়াৰ ফিটিং কৰা আছে নাই? টিউবলেছ টায়াৰ আপোনাৰ পাব, অপশ্যনেল আহে। আপুনি টিউবলেছ টায়াৰটো অৰ্ডাৰ কৰি ল'ব লাগিব। আচ্ছা, আপুনি নহ'লে কোম্পানীৰ পৰা কাষ্টমাইজ কৰি ল'ব পাৰিব। আৰু এখন আছে হিমালয়ান 450। চাই লওক গাইজ। এইখনত আপোনাৰ টিউবলেছ ৰিম আপোনাৰ ফিটিং কৰা আছে। এইটো আপোনাৰ ইনবিল্ট কোম্পানীৰ পৰা আহে। আৰু যদি লগতে দাদা আপোনালোকৰ এই ডিলাৰখনত ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা আছে? আমাৰ ষ্টাৰ্টিং মডেল আছে আমাৰ একেবাৰে ল' প্ৰাইচ বুলি ক'লে আমাৰ হাণ্টাৰ মডেল আছে। হয়, হাণ্টাৰ আমাৰ 3টা ভেৰিয়েণ্ট আছে। আপোনাৰ বেছ আছে, টপ আছে, মিড আছে আৰু টপ আছে। আপোনাৰ বেছটো আপোনাৰ 1,49,900ৰ পৰা ষ্টাৰ্ট হয়। আচ্ছা, তো সেইখন আমাৰ এক্স'ৰুম হয়। তাৰপিছত আছে আমাৰ মিড মডেলটো আপোনাৰ হৈ গ'ল এক্স'ৰুম 1,62,292 আৰু টপ মডেলটো হৈ গ'ল আপোনাৰ 1,66,883। তো আমাৰ একেবাৰে মানে আমাৰ ৰয়েল এনফিল্ডৰ চবচে কম দামীৰ ভিতৰত আপোনাৰ পৰে হাণ্টাৰ 350। আচ্ছা, তাৰপিছত আপুনি ক্লাছিক আছে, মেটিঅ'ৰ আছে, বুলেট আছে। সেইখিনি হৈ গ'ল আমাৰ 350cc। তাৰপিছত থাকিব আপোনাৰ 440। লগতে দাদা আপোনালোকৰ এই বাইকখিনিক কাগজ পাতি ক্লিয়াৰ কৰি মেলি গ্ৰাহকে কিমান লাখৰ পৰা কিমান হাজাৰ দি লৈ যাব পাৰিব বাইকখিনি? আপোনাৰ আমাৰ ইয়াত স্কিম আছে, আপোনাৰ ফাইনেন্সৰ স্কিম আছে। যিহেতু আমাৰ ৰয়েল এনফিল্ডৰ যিখিনি প্ৰিমিয়াম ছেগমেণ্টত পৰে, আপোনাৰ ডাউন পে'মেণ্ট আপুনি 30-40,000 ডাউন পে'মেণ্ট দিলে আপুনি বাইকটো আপুনি ক্ৰয় কৰিব পাৰিব। আৰু যদি আপোনাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ হয়, যদি আপোনাৰ চিভিল ভাল থাকে, বেংকৰ ট্ৰানজেকশ্যন ভাল থাকে, তেতিয়াহ'লে আপোনাৰ 20-25 হাজাৰটো আপোনাৰ ফাইনেন্সটো হৈ যাব। ঠিক আছে বাৰু। সিমান ডাউন পে'মেণ্ট দিলেও আপুনি বাইকখন লৈ যাব পাৰিব। লগতে দাদা আজিকালি মানুহবিলাক মিটিঅ'ক আৰু হাণ্টাৰখন খুব বিচাৰে, সেই দুখন বাইক আপোনালোকৰ এই ডিলাৰখনত আছে নাই? পাব, আমাৰ ওচৰত এভেইলেবল আছে। আপুনি যদি ল'ব বিচাৰে আপুনি আমাক কণ্টেক্ট কৰি প্ৰথমতে বুকিং কৰিব লাগে। বুকিং কৰিলে মানে কি হ'ল আপোনাৰ ডাইৰেক্ট আপুনি আপোনাৰ নামতে বাইকটো এল'কেশ্যন হৈ যাব। তো আপুনি বুকিং কৰিলে সোনকালে পাব। যদি আমাৰ ৰেডি ষ্টক থাকে তেতিয়াহ'লে ভালে কথা, আপুনি লগালগ পাই যাব। যদি ষ্টক আপোনাৰ এভেইলেবল নাথাকে তেতিয়াহ'লে আপুনি বুকিং কৰিলে আপোনাৰ এসপ্তাহৰ ভিতৰত আপুনি বাইক ডেলিভাৰী পাই যাব। ঠিক আছে বাৰু। লগতে দাদা এইখিনি হেলমেট আছে, হেলমেটখিনিৰ বিষয়ে অলপ কৈ দিব। হেলমেট পচন্দ চাই মেলি আপোনাৰ কালাৰ বা ডিজাইন চাই মেলি আপুনি ল'ব পাৰে। লগতে দাদা এই হেলমেটকেইটা বাইকৰ জৰিয়তে দি দিয়ে নেকি? বাইকৰ লগত নহয়, বাইকৰ লগত আমাৰ বেলেগ হেলমেট থাকে, যিটো আমি কাষ্টমাৰক আমাৰ বাইকৰ লগত এটা ফ্ৰী হেলমেট দিয়া হয়। যদি কাষ্টমাৰে যদি এক্সট্ৰাকৈ ল'ব বিচাৰে বা পিলিয়ন ছিটৰ কাৰণে যদি ল'ব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা কিনি ল'ব পাৰিব। আপুনি ইয়াত আপোনাৰ প্ৰাইচ আপোনাৰ 1950ৰ পৰা ষ্টাৰ্ট আছে। আচ্ছা, আৰু আপোনাৰ এইখন হৈছে ডিলাৰৰ ষ্টাফ। লগতে অকণমান আপোনালোকেও চাই লওক ডিলাৰখন কিমান সুন্দৰ। এইফালে হেমলেট, নানা ধৰণৰ হেমলেট আছে, ৰং বেলেগ বেলেগ একদম। আপোনালোকে ল'ব বিচাৰিলে চব কুছ পাই যাব ইয়াত। লগতে এইফালে একদম হাত মোজাও আছে লগত একদম।
হেলমেট আছে লগত, জোতাও পাই যাব, জোতাও আছে গাইজ। লগতে দাদা আপোনালোকৰ এই ডিলাৰখনৰ যোগাযোগৰ নম্বৰ দিব পাৰিব নেকি? হয় দি দিম মই। এইখন হৈছে যোগাযোগ নম্বৰ, 2খন নম্বৰ দিয়া হৈছে। বহুতে যোগাযোগ নম্বৰ বিচাৰে, সেইটো কাৰণে এই যোগাযোগ নম্বৰখন আপোনালোকৰ মাজলৈ আনি দিছোঁ। এইখন নম্বৰত কল কৰিলে মানে আপোনালোকে ডিলাৰৰ মানুহবিলাকৰ লগত কথা বতৰা পাতি ল'ব পাৰিব। লগতে দাদা এইখন কি বোলে? হিমালয়ান 450 মানা ব্লেক। এইখন হিমালয়ান 450 মানা ব্লেক বোলে। লগতে দাদা এইখন বাইক মাইলেজ কিমান দিয়ে? এইটো আপোনাৰ 30 to 35ৰ ভিতৰত আপুনি মাইলেজ হয়। লগতে দাদা এইখিনিকো জনাই দিব আপুনি। মানে আপোনাৰ অফ ৰোডিং কৰিব পাৰে, আপুনি চিটি ৰাইডৰ কাৰণেও ল'ব পাৰে আপোনাৰ। আচ্ছা, লগতে গাড়ী চাই লওক, লুক কিমান ধুনীয়া, বঢ়িয়া লাগিছে চাই, একদম কালাৰ মজবুত। লগতে দাদা এইখনক কৈ দিছোঁ অকণমান। এইফালে আছে ৰয়েল এনফিল্ড, এখন আপোনাৰ হৈ গ'ল ক্লাছিক 350। এইখন ক্লাছিক 350 যোধপুৰ ব্লু বুলি কয়। যোধপুৰ ব্লু। হয়। ৱাও, বাইকখন মজা লাগিছে কিন্তু দেই। এইখন দাদাৰ লগত কৰে। এখন ক্লাছিক, এখন আপোনাৰ ক্লাছিকৰ টপ মডেল, যিটো আপোনাৰ কয় এমৰেল গ্ৰীণ বুলি কয় কালাৰটো। এইটো কি বোলে দাদা, কালাৰটো কি বোলে? এমৰেল গ্ৰীণ। এমৰেল্ড গ্ৰীণ। ৱাও, বঢ়িয়া লাগিছে দেই। এইখন দাদা কৈ দিয়কচোন অকণমান। এখনো আপোনাৰ স্কেম 440 হয়। স্কেম 440ত আপোনাৰ দুটা ভেৰিয়েণ্টত আহে। আচ্ছা, এলয় হুইলছ আহে আৰু এটা স্পক হুইল আহে। অঁ, লগতে এলহিল ফিটিং কৰা আছে ন? এইটো স্পক হুইল হয়। স্কৰপিঅ'। আচ্ছা, লগতে ইঞ্জিন চা বঢ়িয়া আছে। লগতে দাদা ইঞ্জিন 3 প্লাগ নেকি? এইটো আপোনাৰ 440 cc হয় আপোনাৰ। 440 cc। তেনেহ'লে থেংক ইউ দাদা। থেংক ইউ।